সকলোকে নমস্কাৰ জনাইছোঁ মোৰ সৰু মিনি ব্লগলৈ। আৰু এই ভিডিঅ'টো বহুত বছৰ পুৰণি ভিডিঅ'। মোৰ ল'ৰাও জন্মই হোৱা নাই। আমি তেতিয়া আছিলোঁ 6 মাইলত ভাড়া ৰুমত। আৰু এইটো ভিডিঅ' হ'ল 20 চনৰ মানৰ ভিডিঅ'। আৰু এনেকৈ মোবাইলতে পৰি আছিলে বহুত দিন হ'ল। এইটো হ'ল সাই বাবা মন্দিৰ VIP ৰোডৰ 6 মাইল VIP ৰোডত 4 নম্বৰ ডিভাইডাৰদি গ'লেই পায় সেইটো সাই বাবা মন্দিৰটো। আৰু সেই মন্দিৰটোৰ ওচৰতে আমি আছিলোঁ 6 মাইলৰ মানে কি সেইখিনিতে আছিলোঁ। আৰু সেই পৰিৱেশটো মানে মন্দিৰটোলৈ যেতিয়া মন যায় তেতিয়াই যাওঁ। আৰু আলহী কোনোবা আহিলেও ফুৰাবলৈ নিওঁ। সেইটো মানে মই সেইকণত সেইটো মানে সেই মন্দিৰটো দেখাওঁগৈ আৰু প্ৰায় লৈ যাওঁ আলহী আহিলে। আৰু ঠিক তেনেকৈয়ে মোৰ ভাগিনজনী আৰু এনেকৈ মামাৰ ছোৱালী আহিলে সেইদিনাখন এনেকৈ ফুৰাবলৈ নিছিলোঁ। আৰু মই বোলো নাই ভিডিঅ' এটা কৰোঁ, মোৰ বিশেষকৈ ভাল লাগে হেৰিটো। তাৰপিছত এজনী হ'ল মোৰ ভাগিন, আজি তাইৰ বাৰ্থডে'। আৰু ভগৱানে যেন তাইক এইবাৰ মেট্ৰিকো দিলে। তেতিয়া আহোঁতেনে এজনী আছিলে, এতিয়া মস্ত এজনী হৈ গ'ল, মেট্ৰিক দিছে। আৰু আশা কৰিছোঁ তাই যেন বহুত বেছি মনে ভবা ধৰণে মনে বিচৰা ধৰণে সুখী হয়, ভাল মানুহ হয়, তাকে আশা কৰিছোঁ। বাকী আৰু এজনী মামাৰ ছোৱালীও আহিছিলে মোৰ লগত। আৰু আৰতি টাইমখিনি ইমান ধুনীয়া লাগে, শুনকচোন। মন বেয়া লাগি থাকিলে কিবা এটা ভাল লাগে। আৰু এইখিনি হ'ল সাই বাবাৰ কাষত যোন কৰা জুই থাকে তাৰে হয়, সেইটো ধুনি বুলি কয়, সেইখিনি জেগা হয় এইখিনি। তাৰপাছতে অন্যখন আকৌ কোনো দি আমি ভোগ খোৱা নাছিলোঁ। সেইদিনাখন আকৌ মানে ভোগো পালোঁ, প্ৰায় বৃহস্পতিবাৰ আৰু দেওবাৰে দিয়ে। এইয়া আজি ভোগ প্ৰসাদ এইয়া আমি খাবলৈ লৈছোঁ। আৰু এইফালে এইকেইজনী খাই আছে। ক্লাছ কৰিবলৈ কিটো হ'ল হয়ো খোৱা বস্তুহে খাইছোঁ। ধুনীয়া লাগিছে, ধুনীয়া লাগিছে নে? সঁচাকৈ ধুনীয়া লাগিছে। মই আজিহে খাবলৈ মানে মই আহোঁ প্ৰত্যেকবাৰে, কিন্তু খোৱা নহয়। আজিহে ফাৰ্ষ্ট টাইম, আজিহে খাম মানে।